জাতীয় সংগঠনৰ নামত আন্দোলনমুখী পথৰ যাত্ৰী নহয় এই কথাকে প্ৰতিপন্ন কৰিছে শিৱসাগৰ দিচাংমুখৰ এজন যুৱকে সমাজ জীৱনৰ সকলো বিষয়তে জড়িত হৈ থকা যুৱকজনে গঢ়ি তুলিছে কৃষি বিপ্লৱ ঐতিহ্যশাসিক দিচাংমুখৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত কেইবাশ বিঘাৰ ভূমিত বছৰি 2-3টা খেতি কৰি লাখ লাখ টকা উপাৰ্জনৰ পথ সুগম কৰিছে যুৱকগৰাকীয়ে কৃষি বিভাগৰ বীজেৰে কুইণ্টলে কুইণ্টলে ৰঙলাও বেঙেনা বিট ফেৰছবিন বন্ধাকবি ফুলকবি জলকীয়া বিলাহী আদিকে ধৰি বিবিধ পাচলি উৎপাদন কৰি ব্যক্তিগৰাকীয়ে দৃষ্টি আকৰ্ষণ কৰিছে কেৱল অসমতে নহয় চুবুৰীয়া ৰাজ্যসমূহলৈও উৎপাদিত পাচলিসমূহ যোগান ধৰি খ্যাতি অৰ্জন কৰিছে যুৱকজনে এবাৰ প্ৰায় 6-7 লাখ টকাৰো অধিক উপাৰ্জন হ'ব বুলি সদৰি কৰিছে যুৱ খেতিয়কজনে কৃষি কৰ্ম কৰি জড়িত হৈ থকা যুৱকজনে নিজে আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ লগতে আন বহুকেইটা পৰিয়ালকো স্বাৱলম্বী হোৱাৰ পথৰ বাট মুকলি কৰিছে ইতিমধ্যে কেইবাশ কুইণ্টলৰ অধিক ৰঙলাও বিক্ৰী কৰিছে আৰু বৰ্তমানে যুৱক কৃষকজনৰ কৃষি পামত আছে 2 কুইণ্টলৰো অধিক ৰঙলাও কেইবা বিঘা ভূমিত কৰা আলু কেইবা কুইণ্টল বিলাহী সহ বিভিন্ন ধৰণৰ পাচলি ইপিনে কৃষি কৰ্মৰাজি প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজেও শলাগ লোৱা পৰিলক্ষিত হৈছে শিৱসাগৰৰ পৰা ফৰিদালি ৰিপৰ্ট নিউজ এট আছাম এবাৰ কিমান বিঘা ভূমিত কি খেতি কৰিছে মই 80 বিঘা ৰঙালাও কৰিছো 10 বিঘা আপোনাৰ মই আলু কৰিছো বাকিবোৰ আমি গুটি মিলাই মেলি ফুল বন্ধা বকলি কেপচি চিমলা জলকীয়া এইবোৰ খেতি কৰা হৈছে কিমান বিকিছে মোৰ এতিয়ালৈকে ডাঙৰ গাড়ী 3টা দিলো 3টা এলপি দিছো তাৰ 70 কুইণ্টেল মান গৈছে ৰঙালাও এটো ৰঙালাও উৰিষ্যা গৈছে দিল্লী আৰু কলকাতা আৰু এনেকে লোকেল বেপাৰীবোৰ গৈ আছে এনেকে কিন্তু ডাঙৰ গাড়ী হিচাপে বাহিৰলৈ বেছি 3টা গাড়ী গৈছে আৰু কিমান মান আছে ৰঙালাও আৰু 2 পৰা 3 কুইণ্টেল মান 300 কুইণ্টেল মান ওলাব 2 পৰা 300 কুইণ্টেল আৰু মোৰ এই ওলাব ৰঙালাও ওলাব আলু 400 পৰা 500 কুইণ্টেল আলু ওলাব এবাৰ আলু আমাৰ শিৱসাগৰ এগ্ৰিকালচাৰৰ পৰা এপাৰ্ট হৈ দিছে আমাক আপোনাৰ লগত আৰু কোন কোন আছে মোৰ লগত এনেকে মই পাৰ্চনেলি কৰি আছো তাৰপিছত মোৰ লগত মোৰ কৰ্মচাৰী আছে আৰু মোৰ লগতে এটা চেন চিষ্টেমত আমি চলি আছো বেপাৰীও চলিছে দোকানীও চলিছে আৰু মোৰ ইয়াত কাম কৰা পৰিয়ালো চলিছে আৰু ময়ো চলিছো মই এতিয়াও বৰ্তমান মই দিচাংমুখ আঞ্চলিক কমিটি MMK প্ৰেচিডেণ্ট হওঁ বৰ বিশেষ আগত যিমান টাইম মই অংগঠনত দিছিলোঁ তাতকৈ অকণমান টাইমটো মই কমাইছোঁ কাৰণ যিহেতু খেতিত মই টাইম দিবলগীয়া হয় কাৰণ খেতিটো মুখতে নহয় খেতি লাগি থাকিলেহে খেতি হ'ব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909